ৰাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গতানুগতিক জীৱনৰ অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱাই আলুটো লৈ গৈ আছোঁ মই কুকিলক চাবিটো দিবলৈ, যিহেতু সেই দোকান যাবলৈ ওলাইছে আৰু মোৰ ভাত বনোৱাৰ পাল পৰিছে। বাচন বাতি ধুবলৈ এগালমান আছে। প্ৰথমে ভাবিছোঁ ভাতখিনি বহাই লওঁ, যাইখিনি নহওক। এতিয়া মই আপোনালোকক চিৰসেউজ গীত কিছুমান শুনাম। কিয় শুনাম তাৰো এটা অৰ্থ আছে। অকণমান দেৰি শুনি শুনি কামবোৰ কৰোঁ, পাছত কৈ আছোঁ অৰ্থটো। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমিছা জুৰিত কাপোন, ফুলৰ পাতৰ হাজন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। ৰাইজ গান শুনি শুনি আমাৰ বহু কাম হৈ গ'ল আৰু মই কিন্তু খানা বেয়া নবনাওঁ। আমাৰ বহুতে কয় পিটিকাটো বোলে বহুত ধুনীয়া বনাওঁ। আপোনালোকে কেতিয়াবা খালে গম পাব। যাই কি নহওক, এতিয়া মই একদম কলেজীয়া ছাত্ৰ হৈ এতিয়া অনুষ্ঠানৰ বাবে ওলাইছোঁ। বৰ্তমান আহি পাইছোঁহি মই পুৱতি সাহিত্য সভা ভৱন, য'ত হৈ আছিলে জ্যোতিকলা সংগীত একাডেমীৰ উদ্যোগত তেওঁলোকৰ চিৰসেউজ গীত আৰু লোকগীতৰ কৰ্মশালা। তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে পৰিৱেশন কৰিছে। চাওঁচোন এবাৰ। ৰাইজ বিভিন্ন অনুষ্ঠান চলি গৈছে আৰু জ্যোতিকলাৰ আৰম্ভণি অনুষ্ঠানতো মই আছিলোঁ আৰু সামৰণি অনুষ্ঠানত তেওঁলোকে বিচৰাৰ বাবে পুনৰ ঘোষক ৰূপে আহিলোঁ। মৰমৰ শ্ৰদ্ধাৰ বিজয় সমাদাৰ লগত এনেকৈ ধেমালি কৰি মেলি অনুষ্ঠানটো শেষ কৰিলোঁ। বৰ্তমান আহিছোঁ মই দোকানলৈ, কিয়নো মোৰ কেইটামান অৰ্ডাৰ আছে। আহিয়ে মই লাগি গ'লোঁ বুকে বনোৱাত, যিহেতু এইটো অৰ্ডাৰ আছে। তাতে আকৌ যিহেতু মই আপোনালোকক শনিবাৰৰ ভিডিঅ' দেখুৱাইছোঁ, আমাৰ কুকিলৰ আকৌ জন্মদিন দেওবাৰে। আমাৰ যিহেতু দেওবাৰে দোকান বন্ধ থাকে, সেইকাৰণে আমি প্ৰি চেলিব্ৰেশ্যন কৰিলোঁ। আপোনালোকে কমেণ্টত হেপী বাৰ্থডে কুকিল লিখি দিব। যিটো বুকে বনাইছিলোঁ গ্ৰাহকে আহি লৈ গ'ল। পুনৰ এটি অৰ্ডাৰ আছে, যিটোৰ কাম মই কৰি আছোঁ। এইটো কিন্তু আটাইতকৈ দেখিবলৈ ধুনীয়া হৈছে। তাৰপিছত আমাৰ ফেচিংবোৰ হেৰিটেজে এটা সুন্দৰ অনুষ্ঠান পাতিছিলে। আমাৰ প্ৰবীণ শিল্পীসকলক লৈ পেলাই কথা বতৰা, মাজে মাজে গীত। সঁচাকৈ ভাগ্যৱান এনেকুৱা এটা অনুষ্ঠানত মই ঘোষক ৰূপে থকাটো বা উপস্থিত থকাটো মোৰ কাৰণে এটা সৌভাগ্যৰ কথা, যিহেতু আমি সেইসকল শিল্পীক চিনি পোৱাটো খুব জৰুৰী হয়। এতিয়া ইয়াৰ লগতে কি হ'ল, ইয়াৰ পাছত মই কলাশালে যাম, নাট সামৰিবলৈ। গোটেই পৰিৱেশ চাবলৈ আপোনালোকে ফ'ল' কৰিব লাগিব, নাইটো ছাবস্ক্ৰাইব কৰিব লাগিব।